সঁচাকৈয়ে খুব মনোমোহা দৃশ্য আমি উপভোগ কৰিবলৈ পাওঁ, প্ৰতিনিয়ত আমি উপভোগ কৰিবলৈ পাওঁ। আপোনালোকে নিশ্চয় জানে যে ঐতিহ্যমণ্ডিত গৌৰীপুৰ চহৰৰ গাতে লাগি থকা গৌৰীপুৰৰ ৰজাঘৰীয়াৰ আমাৰ হাৱা মহলৰ ওচৰত গদাধৰ নৈৰ পাৰত শাৰী শাৰীকৈ শীতকালৰ আগমনৰ লগে লগে জাক পাতি আমাৰ এই পৰিভ্ৰমী চৰাইবিলাক যেতিয়া আমাৰ গদাধৰ নৈৰ উপকূলত অঞ্চলবিলাকত পৰিভ্ৰমণ কৰে তেতিয়া সঁচাকৈ মন মোৰ আল্পিত হৈ যায়। আমি প্ৰায় লুপ্তপ্ৰায় যিবোৰ আমাৰ কি কয় আমাৰ চৰাই চিৰিকটি যিবিলাক লুপ্তপ্ৰায় হৈ গৈছে সেইবিলাকো আমি দেখিবলৈ পাওঁ। প্ৰতি বছৰে ঠিক নৱেম্বৰৰ লগে লগে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চলৈকে ৩-৪ মাহ ধৰি এই পাখিবিলাকে অজানি কোন দেশৰ পৰা আহি ইয়াত আমাক দেখা দিয়ে। যিবিলাক লুপ্তপ্ৰায় অৱস্থা হৈ আছে আমাৰ ইয়াত, বিশেষকৈ বৰটোকোলা শ্ৰেণীৰ যিবিলাক আছে বা আমাৰ চকুৱা শ্ৰেণীৰ যিবিলাক আমাৰ এই পৰিভ্ৰমী যিবিলাক চৰাই আছে সেই চৰাইবিলাক প্ৰায় লুপ্তপ্ৰায় হৈ গৈছে। কিন্তু এই চৰাইবিলাকে প্ৰতি বছৰে ঠিক শীতকালৰ লগে লগে আগমনৰ লগে লগে চৰাইবিলাকে অজানি দেশৰ পৰা আহি আমাৰ ইয়াত ভৰি পৰে। জাক জাক কৰি সিহঁতে নৈ আমাৰ গদাধৰ নৈৰ পাৰে পাৰে শাৰী পাতি থাকে। খুব দেখাত ভাল লাগে, সঁচাকৈয়ে ভাল খুব মনোমোহা দৃশ্য। গতিকে যিহেতুকে ইয়াৰ ওচৰতে আমাৰ এখন ফৰেষ্ট অফিচ আছে, গতিকে আমি বিশেষ কৰি ফৰেষ্ট অফিচ আমি অনুৰোধ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা যাতে এই বস্তুখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা, বিশেষকৈ কোনো ধৰণৰ যাতে দুষ্ট প্ৰকৃতিৰ লোকে যাতে সিহঁতক কোনো ধৰণৰ বাধা সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আচৰিত পাব আপোনালোকে যে আমাৰ ওচৰে পাঁজৰে গৌৰীপুৰ চহৰত যিখিনি আমাৰ বিশেষকৈ গদাধৰ অঞ্চলৰ যিখিনি অঞ্চলত চৰাইবিলাক পৰিভ্ৰমণ কৰে এইবিলাক অঞ্চলবিলাক যথেষ্ট সচেষ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।